নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে দুটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে আৰু সেই দুটা ভাল খবৰ হৈছে এটা অৰুণোদয় আঁচনিৰ ওপৰত আৰু আনটো হৈছে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে যিকি বিনামূলীয়া সামগ্ৰী প্ৰদান কৰে যেনে চাউল যেনে দালি যেনে নিমখ আৰু যেনেকৈ তেল বিতৰণ কৰিম বুলি কৈছিলে তা সেই সন্দৰ্ভতে আজি দুটাকৈ ভাল খবৰ আপোনালোক সকলোৰে কাৰণে ওলাই পৰিছে। তো সেই দুয়োটা ভাল খবৰ জানিবৰ কাৰণে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। মই শ্ৰীবাণী গগৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। শেহতীয়াকৈ অসম চৰকাৰে সিদ্ধান্ত লৈছিলে যে ৰেচন কাৰ্ডৰ জৰিয়তে অসমৰ জনসাধাৰণক যি নেকি চেনি দালি আৰু নিমখ এই তিনিটা সামগ্ৰী 100 টকাত প্ৰদান কৰে সেই সামগ্ৰীকেইটা অসম চৰকাৰৰ ফালৰ পৰা বন্ধ কৰি দিয়া হৈছিলে। ইনফেক্ট জুন মাহৰ যি নেকি ৰেচন সেই ৰেচনৰ লগত কিন্তু এই তিনিটা সামগ্ৰী দিয়া নাই। আপোনালোকে যদি জুন মাহৰ ৰেচন ইতিমধ্যে সংগ্ৰহ কৰিলে তেন্তে নিশ্চয় গম পাইছে যে এই জুন মাহত আপোনালোকে কেৱল চাউলহে পাইছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত কৈছিলে যে নতুনকৈ যদি বিজেপি চৰকাৰ আহে আকৌ এবাৰ যদি বিজেপি চৰকাৰ আহে তেনেহ'লে এই তিনিওটা সামগ্ৰী বিনামূলীয়াকৈ দিব। তাৰ লগতে মিঠাতেল আৰু চাহপাত এই দুয়োটা সামগ্ৰীও একেবাৰে বিনামূলীয়াকৈ দিব বুলি কৈছিলে। আগতে 100 টকাকৈ লয় কিন্তু এতিয়া একেবাৰে বিনামূলীয়াকৈ দিব বুলি কৈছিলে। কিন্তু চৰকাৰ গঠন হোৱাৰ পাছতেই আমি জুন মাহৰ প্ৰথমে শুনিবলৈ পালোঁ কি যে এই সামগ্ৰীসমূহ এতিয়া বন্ধ কৰি দিয়া হৈছে, কেৱল চাউলহে বিতৰণ কৰা হ'ব। আৰু এই সামগ্ৰীসমূহ বন্ধ কৰাৰ একমাত্ৰ কাৰণ আছিলে কি যে অসম চৰকাৰে কেৱল মে' মাহৰলৈকেহে ইয়াৰ ওপৰত বাজেট ধাৰ্য কৰিছিলে। যিহেতু নতুন চৰকাৰ হ'ল, যিহেতু বাজেটত এই সম্বন্ধে একো থিৰাং কৰা হোৱা নাই, নতুন বাজেট অহা নাই, তাৰ কাৰণে এই সামগ্ৰীসমূহ বিতৰণ কৰিব নোৱাৰিব আগন্তুক বাজেট নহাৰলৈকে। আগন্তুক বাজেট আহিবলৈ বহুদিন আছে, তো তেতিয়া পৰ্যন্ত এই সামগ্ৰীসমূহ বিতৰণ নকৰাৰ সিদ্ধান্ত লৈছিলে। আৰু তাৰ পাছতেই সকলো ফালে হাল্লা চিল্লা লাগি গ'ল যে চৰকাৰে কৈছিলে মিঠাতেল আৰু চাহপাত দিম বুলি, কিন্তু ওলোটা এতিয়া দি থকা বস্তুকেইটাও বন্ধ কৰি পেলালে। তাৰ পাছতেই একাংশ মানুহৰ মনত এইটো চিন্তা হ'বলৈ ধৰিলে যে ঠিক তেনেকৈ অৰুণোদয় আঁচনিওতো চৰকাৰী এখন আঁচনি, এখন অসম চৰকাৰৰ আঁচনি, তো সেই আঁচনিখনো বন্ধ কৰি দিব নেকি? তাৰ ওপৰতো মানুহৰ চিন্তা হ'বলৈ লাগি গ'ল, যিহেতু বহুদিন ধৰি অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে। মানুহৰ মনত এটা কনফিউজন যে অৰুণোদয় আঁচনিৰ পইচা পাম নে নাপায়। চাউলৰ লগত দি থকা সামগ্ৰীকেইটাতো কৰ্তন কৰিলে, এতিয়া আমি বাকীকেইটা সামগ্ৰী পাম নে নেপাম, মানুহৰ এই সম্পৰ্কত চিন্তা হ'বলৈ ধৰিলে। এতিয়া সেই সময়তে ওলাই অহা ভাল খবৰটো হৈছে কি যে অৰুণোদয় আঁচনিৰ সৈতে ৰেচনৰ কোনো সম্পৰ্ক নাই। ৰেচন কাৰ্ডৰ জৰিয়তে পাই থকা সামগ্ৰীসমূহ যেনেকৈ বন্ধ কৰি দিলে, তো ঠিক তেনেকৈ অৰুণোদয় আঁচনিৰ পইচা বন্ধ কৰি নিদিয়ে। বৰঞ্চ চৰকাৰে সিদ্ধান্তহে লৈছে যে অৰুণোদয় আঁচনিখন আৰু সম্প্ৰসাৰণ কৰা হ'ব, আৰু অত্যাধিক মানুহক ইয়াতে সংযুক্ত কৰাৰ সিদ্ধান্তহে লৈছে। 1250 টকাকৈ যি দিছিলে 1250 টকাৰ পৰিৱৰ্তে এতিয়া বেছিকৈ পইচা দিয়াৰহে অসম চৰকাৰে চিন্তাৰ চৰ্চা কৰি আছে। অৰুণোদয় আঁচনিত যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোককেই প্ৰদান কৰে, কিন্তু সেই বুলিয়েই অৰুণোদয় আঁচনিৰ পইচা বন্ধ নকৰে। শীঘ্ৰেই আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অৰুণোদয় আঁচনি আৰু ৰেচন সামগ্ৰীৰ সৈতে কোনো সম্পৰ্ক নাই বুলি খবৰ ওলাই পৰিছে। তো যিসকল লোকে ভয় খাই আছিলে যে চাউলৰ লগত পোৱা বস্তুসমূহ যেনেকৈ বন্ধ কৰিলে অৰুণোদয় আঁচনিৰ পইচাও বন্ধ কৰিব নেকি, কাৰণ সেইখনো অসম চৰকাৰৰ এখন আঁচনি, তো সেইখনৰ বাবেওতো বাজেট ধাৰ্য কৰিব লাগে। তো সেইখনো হয়তো চাগে মে' মাহলৈকে বাজেট আছিলে, গতিকে জুন মাহততো দিয়াই নাই, পইচা দিয়াৰ কথা উল্লেখেই কৰা নাই। মানুহৰ ভয় হৈ গৈছে, পাম নে নেপাম। কিন্তু চিন্তা কৰিব নালাগে, আপোনালোকে পইচা পাব আৰু শীঘ্ৰেই পাব। সেই আঁচনিখন বন্ধ কৰা নাই। আগবাইছোঁ দ্বিতীয়টো ভাল খবৰ ফালে। সেইখিনিতে আকৌ খবৰ ওলাই পৰিছে যিসকল লোকে নেকি চেনি দালি আৰু নিমখ নাপায়, এতিয়া হুলস্থুল লগাই আছে,
তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসম চৰকাৰে বাধ্য হৈছে এতিয়া চাউল দালি চেনিৰ ওপৰত সিদ্ধান্ত ল'বৰ কাৰণে কাৰণ অসম চৰকাৰৰ মেইন দুখীয়া মানুহবিলাকক এট্ৰেক্ট কৰাৰ মেইন লক্ষ্য মানে আছিলে সেইটো মানে দুখীয়া মানুহবিলাকে যে চৰকাৰক ভোট দিছিলে তো মেইন এট্ৰেকশ্যনেই আছিলে সেইটো মিঠাতেল দিব চাহপাত দিব চেনি দিব দালি দিব নিমখ দিব এইকেইটা বস্তু ফ্ৰী কৰি দিব তো মেইন এট্ৰেকশ্যনেই আছিলে বিজেপি চৰকাৰৰ সেই বস্তুকেইটা তো সেই বস্তুকেইটাই যদি বিজেপি চৰকাৰে বন্ধ কৰি দিয়ে তো মানুহেতো হুলস্থুল লগাবই তো মানুহে চাৰিওফালে হুলস্থুল লগালে তাৰ লগতে অখিল গগৈ ডাঙৰীয়াদেৱেও চিঞৰিলে নেক্সট বিধানসভাৰ মানে অধিৱেশন নোহোৱাৰ পূৰ্বে আপোনালোকে সেই বস্তুবিলাক বিতৰণ কৰক নহ'লে কিন্তু আমি ইয়াৰ ওপৰত হাই হুলস্থুল লগাম আৰু ফাইনেলি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে এই বস্তুবিলাক আপোনালোকে আগষ্ট মাহৰ পৰা লাভ কৰিব আগষ্ট মাহ এইটো হৈ গ'ল জুন মাহ জুলাই আগষ্ট মাজত আপোনালোকে আৰু দুমাহ ৰখিব লাগিব আগষ্ট মাহৰ পৰা আপোনালোকে লাভ কৰিব যেহেতু অসম চৰকাৰৰ কন্ট্ৰাক্টটো শেষ হৈছে কোম্পানীবিলাকৰ লগত যেহেতু অসম চৰকাৰৰ বাজেটটো নাইকিয়া হৈ গৈছে গতিকে নেক্সট আপোনালোকে আগষ্ট মাহৰ পৰা এই বস্তুবিলাক লাভ কৰিব যিটা নেকি বস্তু ৰেচন সামগ্ৰীৰ সৈতে বিতৰণ কৰা হৈছিল তো এতিয়া মানুহবিলাকে এটলিষ্ট অকণমান সকাহ পাব মানে ভাল পাব হয়তো যে নাই ঠিক আছে দিব আগষ্টৰ পৰা দিব ভাবি আছিলে নিদিব বুলি কিন্তু এতিয়া দিম বুলি কৈছে আগষ্টৰ পৰা দিম চিন্তা কৰিব নালাগে কেইদিনমান আপোনালোকে ৱেইট কৰক তো বৰ্তমান মোৰ মতে বাজেটত ধাৰ্য কৰিব দিব লাগিছিলে আৰু কিছুদিনৰ কাৰণে এনেও জিকিম বুলি ভাবিছিলেই যেতিয়া হয়নে নহয় গতিকে দি থাকিব লাগিছিলে কি কথা আছিলে তো বন্ধু বান্ধৱ বিকল্প আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে তো আপোনালোকে বাৰু আজিৰ খবৰটো জানি কেনেকুৱা পাইছে ভাল পাইছে নে বেয়া পাইছে কমেণ্ট ছেকশ্যনত জনাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম